আৰু আমাৰ বোৱালগুৰি কোভিড কেয়াৰ চেণ্টাৰৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ যিমান সতীৰ্থসকল আছে ইয়াতে ইছলাম ধৰ্মী লোকসকল সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আৰু আমাৰ বোৱালগুৰিৰ ফালৰ পৰা ইয়াৰ মানে আয়োজন খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ ইয়াতে যাতে পেচেণ্ট যিমানখিনি আছে ইছলাম ধৰ্মী লোক হওক বা আমাৰ হিন্দু ধৰ্মী লোক হওক সকলোকে সমানে আমাৰ ইয়াতে যাতে ঈদৰ উদযাপন কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে এৰেঞ্জমেণ্ট কৰা হৈছে ইয়াৰ ফালৰ পৰা আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা। আৰু ইয়াতে ৰাতিপুৱাৰ পৰা সকলোকে খোৱা বোৱাৰ পৰা ধৰি মানে যোগান ধৰা হৈছে। আৰু তেনেদৰে ঈদত তেওঁলোকে যেনেধৰণে মানে উদযাপন কৰে ঠিক তেনেধৰণে ইয়াতে কৰি আছে, যাতে তেওঁলোকে পৰিয়ালবৰ্গৰ লগত ঈদ উদযাপন কৰিব নাপায়, বেয়া যাতে নালাগে তাৰ সুব্যৱস্থা কৰা হৈছে। মৰিগাঁও জিলা প্ৰশাসনে আজি এক প্ৰশংসনীয় পদক্ষেপ লোৱা দেখা গৈছে। কোভিড কেয়াৰ চেণ্টাৰত আজি ৰোগীসকল কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে, পৰিয়ালৰ পৰা আঁতৰত আছে। কিন্তু আজি যিহেতু এটা উৎসৱৰ দিন, এই দিনটোত যাতে ৰোগীসকলে অনুভৱ নকৰে যে তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰত আছে, জিলা প্ৰশাসনে যি পদক্ষেপ লৈছে এয়া এক প্ৰশংসনীয় পদক্ষেপ। এই ৰোগীসকলে আজিৰ দিনটোত ইয়াত যেনেধৰণে সজোৱা হৈছে, ৰোগীসকলে অন্ততঃ আজিৰ দিনটোত মানে অনুভৱ নকৰে যে তেওঁলোক আঁতৰত আছে বুলি। এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে কোভিড ৰোগীসকলৰ মাজত। তাৰ বাবে মই মৰিগাঁও জিলা প্ৰশাসনক ধন্যবাদ জনাম যে তেওঁলোকে এনে এটা পদক্ষেপ লোৱা।